মই অনুৰোধ কৰিছোঁ, মাত্ৰ অনুৰোধ কৰিছোঁ যে আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছ সব আছে, BLA আছে, মহিলা কংগ্ৰেছ, যুৱক, কিন্তু মাথো তেওঁলোকে কাম কৰিব লাগিব, একেটা দিন কষ্ট কৰিব লাগিব আৰু ভোট বিচাৰিব লাগিব। বিজেপিক কিয় ভোট দিব নালাগে আপোনালোকে সকলোৱে জানেই যে বিজেপি কাৰ্যকালত আটাইতকৈ যদি বেয়া দিন দেখা পাইছোঁ সেইটো নৰেন্দ্ৰ মোদীয়ে আমাক বেয়া দিন দেখুৱাই দিব। ইতিহাসে মনত ৰাখিব নৰেন্দ্ৰ মোদীক, ইতিহাসে মনত ৰাখিব যে নৰেন্দ্ৰ মোদী আটাইতকৈ দুখীয়াজনক আৰু দুখীয়া কৰি থৈ গ'ল আৰু সৰ্বোচ্চ ধনীসকলক একে বিশ্ববিখ্যাত ধনী কৰি থৈ গ'ল, হয়নে নহয়? সেইকাৰণে ইতিহাসে নৰেন্দ্ৰ মোদীক মনত ৰাখিব। সেইকাৰণে আজি সৰ্বসাধাৰণ ৰাইজ তেওঁলোকে একদম অন্তৰৰ পৰা জ্বলি আছে যে আমি কেনেকৈ বিজেপিক ওপৰ হ'ব পাৰোঁ, আমি চলিব পৰা নাই। বেপাৰ বাণিজ্য কৰা সকলে বেপাৰ বাণিজ্য চলাব পৰা নাই, নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি হৈছে, মহিলা নিৰ্যাতন বাঢ়ি গৈছে, গৃহিণী হৈ মহিলাই ঘৰ চলাব পৰা নাই, নিবনুৱা সমস্যা বহুত হৈ গৈছে যে আজি আত্মহত্যা উগ্ৰপন্থী সংগঠন লৈ যাবলৈ বাধ্য হৈছে, আত্মহত্যা কৰিব বাধ্য হৈছে। পৰিস্থিতি দেশৰ বিষম। সংবিধান নামানে এই নেতাই যি বিজেপি দলে মহাত্মা গান্ধীক হত্যা কৰিছিল সেই নাথুৰাম গোডছেক আজি বিজেপিয়ে পূজা কৰে। এনেকুৱা নিকৃষ্ট এই দল বিজেপি দল। সংবিধান নামানে, আজি গণতান্ত্ৰিক সাংবিধানিক সংগঠনবিলাক ED CBI ব্যৱহাৰ কৰিছে তেওঁলোকৰ লাভালাভৰ কাৰণে। মানুহক জেলত ভৰাইছে, কোনোবাই যদি মুক্ত কণ্ঠে চৰকাৰক প্ৰতিবাদ কৰিব যায় সেই ব্যক্তিক বিনা কাৰণত জেলত ভৰাইছে, নহয় জানো? গতিকে বাকী আৰু ফাঁকিৰে চলোৱা চৰকাৰখনক প্ৰত্যাহ্বান হিচাপে লগত লৈ আমাৰ বেনাৰ কেতিয়া আহিছে সেইটো প্ৰধান উদ্দেশ্য হ'ব নালাগে, চব আহি যাব। আমাৰ প্ৰধান সন্মুখত উদ্দেশ্য পাকঘৰত জুই লগাইছে, মহিলাক ঘৰত শান্তিৰে থাকিব দিব পৰা নাই, যুৱ প্ৰজন্মই ছোৱালী এজনী প্ৰেমত পৰিলেও বিয়া পাতিব পৰা নাই, পকেট উদং, সংস্থাপন নাই। সাংবাদিকে এটা প্ৰশ্ন তুলি নি পেলাই বজাব নোৱাৰে, মালিকক ফোন কৰি চাকৰিৰ পৰা আঁতৰাই দিয়ে। এই পৰিস্থিতিবিলাক মানুহে মাটিৰ পট্টাৰ কাৰণে ৰাতি টোপনি ক্ষতি কৰি কৰা হৈছে, বুলডেজাৰ লগাইছে, বুলডেজাৰ বন্ধ কৰাৰ স্বাৰ্থত স্কুলবিলাক বন্ধ কৰা হৈছে, জাতি জনগোষ্ঠীৰ কথাবিলাক অস্বীকাৰ কৰা হৈছে। এইবিলাক কথাত আপোনালোকে চকু দি পেলাই 7 তাৰিখে আপোনালোকৰ বিবেক ভোট প্ৰদান কৰি মোক জয়ী কৰালে মই কৈছোঁ যে কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছ দলৰ হকে আমি দুইজন মিলি আপোনালোকৰ হৈ কাম কৰিব পাৰিম। আৰু শেষ কথাটো কৈছোঁ, মই কি কৰি দিম আপোনালোকক নকওঁ, কিন্তু আপোচ নকৰোঁ, মূল্যবোধৰ ৰাজনীতি কৰিম, সেইটোৱে মোৰ প্ৰতিশ্ৰুতি। মই আপোনালোকক এইটো নকওঁ যে ৰাস্তা বনাই দিম, কমিউনিটি হল বনাই দিম, ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ, এইবিলাক হৈ থাকিব। মই কৈছোঁ যে কোনো অৰ্থৰ বিনিময়ত জীৱনৰ শেষ বিন্দু তেজ থকালৈকে ৰাজনৈতিক জীৱনত আপোচ কৰা নাই আৰু নকৰোঁ। 17 বছৰ বিজেপি কৰি চৰকাৰ থাকোঁতে বিজেপি এৰি আহিছোঁ, হিমন্ত বিশ্ব শৰ্মাক জইন কৰা মিটিং চব মোৰ ঘৰত হৈছে, আপোচ কৰা নাই, অন কেমেৰা কৈ আছোঁ। আপোচ নকৰোঁ, ৰাইজৰ সমস্যাৰ লগত জড়িত হৈ থাকিম। আপোনালোকে মোক ভোট দিয়ক, মই মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিম, সেয়ে কৈ মই 7 তাৰিখে বিবেক ভোট প্ৰদান কৰিব পৰা আপোনাৰ বক্তব্য সামৰি লৈছোঁ। জয় ৰাখক। প্ৰত্যেকজন দলৰ কৰ্মীয়ে শক্তিশালীভাৱে যুঁজিবৰ কাৰণে কৈ আছোঁ, মনটোত পজিটিভনেছ এটা আনিব লাগিব। এতিয়াহে আজিকালি ইলেকশ্যন খেলিলে দেখোঁ নাই আপোনাৰ ছ'চিয়েল মিডিয়াটো ভাল নহয়, আপুনি নিজিকিব, নাই আপুনি এডভাৰটাইজ দিয়া নাই, আপুনি নিজিকিব। আমি যিমান স্বাধীনতাৰ পিছত ইলেকশ্যন দেখিছিলোঁ তেতিয়াতো মোবাইলেই নাছিলে, এতিয়া মানুহ কেনেকৈ জিকিছিল? সততাৰ এখন যুঁজত মানুহ জিকিছিল। এতিয়া মই ছ'চিয়েল মিডিয়াত যেতিয়া মই প'ষ্ট কৰোঁ, মোক বহুতে কয় যে বাইদেউ ছ'চিয়েল মিডিয়াত বুষ্ট কৰক, মই নকৰোঁ, মোৰ অৰ্গেনিক ৰিচ। মোক যদি ডেইলি 2জন মানুহে সমৰ্থন কৰিছে হ'ব, মই পইচা দি 50জন মানুহৰ সমৰ্থন নলওঁ, কাৰণ সেইটো ফেক সমৰ্থন। মই আপোনালোকক এটা কথা কৈছোঁ, এইখন যিখন যুঁজ মীৰা বৰঠাকুৰৰ যুঁজ নহয়, এইখন যিখন যুঁজ কংগ্ৰেছৰ যুঁজ নহয়, এইখন যুঁজ প্ৰতিজন ভাৰতীয়ৰ যুঁজ, প্ৰতিজন অসমীয়াৰ যুঁজ, প্ৰতি জাতিৰ যুঁজ, প্ৰতিজন ইণ্ডিভিজুৱেল মানুহৰ যুঁজ। প্ৰধানমন্ত্ৰী কেতিয়াবা দেখিছে বেৰিকেড লগাই প্ৰধানমন্ত্ৰীয়ে টাটা বাই বাই দিয়া মানুহক সন্বন্ধি কৰি ৰখা প্ৰধানমন্ত্ৰী ক'ৰবাত দেখিছে আপুনি? নাই দেখা। ইয়াত আপোনালোকে যোৱাবাৰ বিজেপি এগৰাকী সাংসদ জয়ী কৰি পঠাইছে, আহিছে নেকি? ক'বলৈ আপত্তি কৰিবলৈ ৰাইজৰ সাহস আছে নেকি? আজি সাংবাদিক
অলপ বহল হৈ দিয়ক অলপ বহল হৈ দিয়ক ঘূৰি নুফুৰিব নিজৰ বুথত থাকিব আপোনালোকে আমাৰ প্ৰত্যেকজন কৰ্মী কোনোবা এটা বুথৰ হয় আজি তুমি এটা বুথৰ এও এটা বুথৰ আপোনালোকে ইটো চেণ্টাৰ বা ইটো চেণ্টাৰ জঁপিয়াই নুফুৰিব মই খুব বেয়া পাওঁ এইটো স্বভাৱ সেইদিনা আমাৰ ঘূৰি ফুৰা কোনো প্ৰয়োজন নাই অকল নিজৰ চেণ্টাৰত কিমান পল হ'ল কিবা বিজেপিয়ে কিবা ডিষ্টাৰ্ব দিছে নেকি আমাৰ কিমান পল হ'ল তথ্য আমাক লাগিব আমাৰ কাগজখন লাগিব লাষ্টৰ কাগজখন কিমান পল হ'ল কংগ্ৰেছে কিমান পাব লাগিব ভৰাব লাগিব ভোট আমি ভৰাব লাগিব ভোট আমি বঢ়াব লাগিব চেষ্টা কৰিব লাগিব বুজি পাইছে কথাটো मीराबा ठाकुर भाई जिंदाबाद 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 रंजिता भाई जिंदाबाद 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 रंजिता भाई जिंदाबाद 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 मीराबा ठाकुर भाई जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 प्रियंका गांधी जिंदाबाद